Hello everyone, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সো গাইস, আজি ৰাতিপুৱা সকলোৰে মন গল আৰু পৰঠা খাবলৈ তাকে প্ৰস্তুতি কৰি এতিয়া বনাবলৈ লৈছো। বেটাক প্ৰথমত জিত দি লওঁ কাৰণ সোনকালে মুখ ধুইছে যে খাব লাগে। বাপেকে গা ধুই আহিছে, গা ধোৱাৰ পিছত তেখেতকো দিমগে। প্ৰথম বেটাৰ কাৰণে বনাই লৈছো আৰু দি লৈছো। দেখিছে চিঞৰ বাখৰখন লগাই আছে কেতিয়া হ'ব বুলি। তাৰপিছত বেটা খালে, দেউতাকক দিছো। খুৱাই বুৱাই বা মানুহজনক ডিউটি পঠিয়ালে, তাৰপিছত বেটাৰ বাবে টিফিনো ৰেডি কৰিব লাগিব। টিফিনত আজি দিমগে আপেল, তাকে কাটি আছো। বতৰ চাই অকমান ভয় লাগিছিল, আপেল নিদো বুলি কলো। তাৰপৰা দেউতাকে কৈছে একো নহয়, অকমান কলা নিমখ দি দিবা বুলি ক'লে। তাৰপিছত এই দেখিছেনে মুখখন মেলি আছে, মানে মোক এডোখৰ দিয়া, সেয়া কেনেকুৱা কৰি আছে চাইছেনে। তাৰপিছত এইখিনি বোলে এটা কাটি দিলো সৰু সৰুকে, ডখৰকে, আৰু এটা বোলে গোটাকে লাগে, তাকো কালা নিমখ লগাই পিনি। এই দেখিছেনে, এয়া গোটাকে, ইয়াতে এতিয়া নিমখ লগাই টিফিনত দি দিম। কিন্তু এটাই ভাল, মোৰ টিফিন কিন্তু ফিনিছ হৈ আহে দেই। কোনোটি টিফিন এনেকুৱা আধা খোৱাকে নাহে। বেটা সৰুৰ পৰা যিহেতু হেবিট কৰাইছিলো, সেই হেবিটে লাগি ধৰিলে। হয়, যেনেকে সংস্কাৰ দিম ল'ৰা ছোৱালীক তেনেকে হ'বগে। কিন্তু খোৱা বোৱাৰ প্ৰতি মোৰ ল'ৰাটো বেছিকে শিকিলে। যিমান পাৰে মানে 5 কেজি মান আমাৰতো ফল লাগি যায় সপ্তাহত, জানেনে। তাৰপিছত এয়া স্কুলৰ পৰা আহি এই পকা অমিতা খাব লাগে। থোৱা আছিলে, ভাবিলো মই চব্জি বনাম, কাৰণ মিঠা লাগে সেইকাৰণে অমিতা খালে। এতিয়া মই ভাত খাম যাম বুলি ক'লো যে, নহয় মাৰ লগত আকৌ ভাতো খাব লাগে। দালি ভাত দি দিছো, খাবলৈ কৈছোতো নাটক দেখুৱাইছে। মানে অলপ আগত খাইছিলেহে, অমিতা হজমে হোৱা নাই। অকনমান দি দিছো, যিহেতু মই খাম তো মোৰ লগত অকমান খাই ল'বগে। আজি আকৌ মনটো ভালো লাগি আছে, লাজো লাগিছে। মানে আজি মোক তালাপৰ পৰা আলহী লগ ধৰিবলৈ আহিছে। ওচৰতে যিহেতু মিটিং এখন হৈ আছে, তালৈকে আহিছিলে। তাৰপৰা মোৰ ইয়াতে ঘৰ বুলি গম পালে, মোৰ ঘৰ বিচাৰি গুচি আহিছে। তাৰপৰা আলহীৰ কাৰণে পানী দিলো আৰু এতিয়া চাহ বনাই দি আছো। হয়, ফেচবুকৰ পৰা মই কি পাইছো নাপাইছো এয়া পিছৰ কথা, কিন্তু নিজৰ এটা পৰিচয়, এটা সৰু সুৰা পৰিচয় এটা বনাব পাৰিছো, সেয়া কিন্তু মোক বহুত ভাল লাগিছিলে। মোক আগত কোনো চিনিও পোৱা নাছিলে, যেতিয়া ফেচবুক চলাব ষ্টাৰ্ট কৰিলো, নিজৰ সমাজৰ ৰীতি নীতি নিয়ম বিলাক দিব আৰম্ভ কৰিলো, মানুহবিলাকে চাইও ভাল পাইছে, আৰু মই যিখিনি জানো সেইখিনি বহুত কথা শিকিবও পাৰিলো ফেচবুকৰ পৰা। সেয়া কিন্তু মোৰ বাবে বহুত ডাঙৰ এটা এচিভমেণ্ট। আলহী বিদায় দি গধূলি পৰ হ'ল। এয়া দেখিছেনে, গধূলি সময়ত পুৰি আছো মাকৈ খাম। মাকৈ ঘৰৰে হয়, সেই ফাগুন মাহত গুটি দিছিলো যে, সেয়াই। ভিডিঅ' বিলাক চাই বাৰু কেনে পাইছে নিশ্চয় জনাবচোন। ভাল লাগিলে লাইক কৰিব, আৰু চেনেলটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব। আৰু যিসকলে ইউটিউব চেনেলত চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিছো। নেক্সট মিনি ব্লগত আকৌ লগ পাম, তেতিয়ালৈ বাই বাই এভৰিৱান।